নমস্কাৰ ষ্টুডিঅ'ত মই ফাৰহানা লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ আন এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে তেজপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো স্বামীয়ে জ্বলাই দিলে নিজ পত্নীক আৰু ইতিমধ্যে হাস্পতালত মৃত্যু ঘটিছে পত্নীৰ এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পাৰিবাৰিক কণ্ডলৰ এক ভয়ংকৰ পৰিণতি তেজপুৰত দেখিবলৈ পোৱা গৈছে পত্নীক জ্বলাই দিলে স্বামীয়ে পাৰিবাৰিক কণ্ডলৰ বাবে পত্নীৰ গাত অগ্নি সংযোগ কৰিলে স্বামীয়ে তেজপুৰৰ পহুমৰা চুবুৰীত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু এই দুৰ্ভগীয় মহিলাগৰাকীৰ নাম মেঘালী শইকীয়া বুলিও জানিব পৰা গৈছে সংকটজনক অৱস্থাত মেঘালী শইকীয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিন্তু অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দুৰ্ভগীয়া পত্নী মেঘালী শইকীয়াৰ অগ্নি সংযোগ কৰোঁতে হাহাকাৰ লাগোতে জোৱাইকে অগ্নি নুমুৱাবৰ বাবে চেষ্টা কৰি আছিল আৰু তেতিয়াই ৰাইজে দেখি এই ঘটনা আৰক্ষীক অৱগত কৰে পৰৱৰ্তী সময়ত আৰক্ষী আহি আটক কৰে স্বামী জয়ন্ত শইকীয়াক অভিযুক্ত জয়ন্ত শইকীয়াক ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে আটক কৰে পাৰিবাৰিক কণ্ডলৰ বাবে এনেদৰে পত্নীক জীৱনতে জ্বলাই দিলে স্বামীয়ে ব্যক্তিজনৰ নাম জয়ন্ত শইকীয়া বুলি জানিব পৰা গৈছে তেজপুৰৰ পহুমৰা চুবুৰীত সংঘটিত হৈছে এই ঘটনাটো পত্নী মেঘালী শইকীয়াক জীৱনতে জ্বলাই দিলে স্বামী জয়ন্ত শইকীয়াই মানে আমি জ্বলাৰ পিছত গম পাই হুদৰকৈ গৈছো এই মুহূৰ্তত তেখেতক নিলে হস্পিটেলত নিছে বুলি গম পাইছো তাৰপিছত জোৱাইকটোৰ মানে এনেকুৱা মুখত আৰু হাতত জ্বলিছিল সেইখিনিও তেখেতকো এম্বুলেন্স দি নিয়া হৈছে তাৰপিছত আৰু আমিতো সেইখিনি অৱস্থা দেখা নাই আমি বেয়া লাগিছে ভয় লাগিছে তাৰপিছত আমি চুখদালৈ গ'লো অৱস্থাটো দেখিলো বৰ বেয়া অৱস্থা তেতিয়া দেখি বেয়া লাগিছে আৰু সিহঁতৰ ঘৰৰ মানুহ তেতিয়া অৱস্থা দেখা নাই আমি ভায়েক গৈছে ভায়েক আৰু বোৱাৰীয়েকক দেখিছো তাৰপিছত সেয়া গতিকে তেনেকুৱা ধৰণৰ কাজিয়া পেচাল হৈ থাকে বুলি আগতেও আমাক জানো আৰু মানসিকভাৱে অলপ হাৰাশাস্তি পাই থাকে বা সিহঁতৰ ঘৰখনত ঘৰুৱা কণ্ডল লাগি থাকে বুলি জানো আৰু কিন্তু কি হৈছিল কি নহৈছিল কিহৰ কাৰণত হ'ল নাজানিলো হ'লেও এইটো দুৰ্ভাগ্যজনক কথা ভাল লগা নাই আমাৰ নিজৰ গাঁওবাসী হিচাপে ওচৰ চুবুৰীয়া হিচাপে ইমানকৈ ছোৱালীজনী জ্বলিছে 80% জ্বলিছে বুলি মই ডক্টৰক সোধোতে কৈছে মই চাইও আহিছোঁ গতিকে এতিয়া উন্নত চিকিৎসা হ'ব লাগে আৰু মানে ছোৱালীজনী এতিয়া মৃত্যুৰ লগত যুঁজি আছে এই কথাটো আমাৰ বেয়া লাগিছে ওচৰ চুবুৰীয়া হৈ যিহেতু আমাৰ লগত এটা সম্পৰ্কও আছিল ভাল গতিকে মৃত্যুৰ লগত যুঁজি আছে উন্নত চিকিৎসা পোৱা হ'লে সম্ভৱ বাচি থাকিলেহেঁতেন কিজানি এতিয়া মানে তাক কালি কোৱা মতে ডক্টৰে কোৱা মতে মানে কৈছে ইমান আশা নাই বুলি কৈছে